নমস্কাৰ দৰ্শক সকল LibreOffice Drawত থকা বক্ৰৰেখা আৰু বহুভুজ তৈয়াৰ কৰা স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছো এই টিউটৰিয়েলত আপোনালোকে Drawত থকা বক্ৰৰেখা আৰু বহুভুজৰ সৈতে কেনেকৈ কাম কৰিব পাৰি তাক শিকিব এই টিউটৰিয়েলটোৰ কাৰণে আপোনালোকৰ LibreOffice Drawৰ মূলগত জ্ঞান থকাটো উচিত যদি নাই সাময়িক টিউটৰিয়েলটোৰ বাবে এই ৱেবছাইটটো চাওক ইয়াত আমি 1004 উবুন্টু লিনাক্স ভাৰ্সন আৰু 334 LibreOffice Suite ভাৰ্সন ব্যৱহাৰ কৰি আছো বহুভুজনো কি পলি সংজ্ঞাটোৱে বহুত বুজায় এটা আকৃতিৰ বহুত কাষ থকাটোকে পলিগন বা বহুভুজ বোলে এই স্লাইডটো দেখুৱাৰ দৰে আমি এখন মেপ কেনেকৈ আঁকিব পাৰি তাক শিকিম এই মেপখনে ঘৰৰ পৰা স্কুললৈ পথটো দেখাব এই টিউটৰিয়েলটোৰ শেষত আপোনালোকে একি নক্সা নিজে নিজে তৈয়াৰ কৰিবলৈ শিকিব ছবি অকালৈ গতি কৰা যাওক মই এই ফাইলটোক ৰুট মেপ হিচাবে নামাঙ্কন কৰিম আৰু ইয়াত ডেস্কটপত সংৰক্ষণ কৰিম প্ৰথমতে গ্ৰিড ভিউটো কাৰ্যক্ৰম কৰোৱা হওক এইটো কৰাৰ বাবে ভিউ ক্লিক কৰক আৰু গ্ৰিড নিৰ্বাচন কৰক আৰু ডিসপ্লে গ্ৰিড বাছি লওক আমি ছবি অকা আৰম্ভ কৰাৰ আগতে পৃষ্ঠাৰ মাৰ্জিন আৰু পৃষ্ঠাৰ দিশ স্থিতি সংস্থাপন কৰো আহক কাৰ্সাৰডাল ছবি অকা পৃষ্ঠাত ৰাখক আৰু কনটেক্সট মেনুৰ বাবে সোঁফালে ক্লিক কৰক পেজ নিৰ্বাচন কৰক আৰু পেজ সেটআপ ক্লিক কৰক পেজ সেটআপ ডায়লগ বক্স দেখা দিব ফৰমেট ড্ৰপ ডাউনত ক্লিক কৰক আৰু A4 নিৰ্বাচন কৰক ওৰিয়েন্টেশন পোৰ্ট্ৰেইট হিসাবে নিৰ্বাচন কৰক বাওঁফালৰ সোঁফালৰ ওপৰৰ আৰু তলৰ মাৰ্জিনবোৰ একলৈ সংস্থাপন কৰা আছে OKত ক্লিক কৰক ডিফল্ট ফন্ট সাইজ 24 লৈ সংস্থাপন কৰো আহক মেইন মেনুৰ পৰা ফৰমেট আৰু ক্যাৰেক্টাৰ নিৰ্বাচন কৰক ক্যাৰেক্টাৰ ডায়লগ বক্স দেখা দিব ফন্ট টেবত আৰু সাইজ ঠাইত ক্লিক কৰক তললৈ ঘোৰাওক আৰু 24 নিৰ্বাচন কৰক OKত ক্লিক কৰক এইটোৱে নিশ্চিত কৰিব যে আকৃতিৰ কেইটাৰ ভিতৰত লিখা বাক্য স্পষ্টকৈ দেখা যাব এতিয়া ঘৰটো আঁকি আৰম্ভ কৰা যাওক ঘৰটো দেখাবলৈ এটা বৰ্গ সংস্থাপন কৰা হওক আৰু ইয়াৰ ভিতৰত হোম লিখিব পাছত ঘৰটোৰ সোঁফালে বাগিচাখন আঁকো আহক বাগিচাখন নিমিলা আয়তাকাৰ আকৃতিৰ হয় সোঁফালতকৈ বাওঁফালে বহলে ডাঙৰ হয় এইটো বুজাবলৈ এটা বহুভুজ ব্যৱহাৰ কৰো আহক এটা বহুভুজ আঁকিবলৈ ড্ৰয়িং টুলবাৰলৈ যাওক কাৰ্ভত ক্লিক কৰক আৰু তাৰ পিছত চিহ্নৰ পাছত থকা সৰু কলা ধেনুকাৰত ক্লিক কৰক এতিয়া পলিগন ফিল্ড নিৰ্বাচন কৰক ছবি অকা পৃষ্ঠাত কাৰ্সাৰডাল ৰাখক বাওঁফালৰ মাউস বাটনটো ধৰক আৰু কাৰ্সাৰডাল তললৈ টানি আনক মাউস বাটনটো এৰি দিয়ক এডাল পোন ৰেখা আঁকিছো মাউসটো সোঁফাললৈ টানি আনক যেতিয়ালৈকে আকৃতিটো শুদ্ধ ত্ৰিভুজ নহয় বাওঁফালৰ মাউস বাটনটোত ক্লিক কৰক আৰু মাউসটো ওপৰলৈ টানি আনক এতিয়া বাওঁফালৰ মাউস বাটনটো দুবাৰ ক্লিক কৰক আপোনালোকে এটা বহুভুজ আঁকিলে ইয়াৰ ভিতৰত পাক টাইপ কৰো আহক বাগিচাৰ পিছফালে তাত এটা কমাৰ্চিয়েল কমপ্লেক্স আছে এইটো এটা নিমিলা বহুভুজ হয় এইটো আঁকো আহক ড্ৰয়িং টুলবাৰলৈ যাওক বক্ৰৰেখা চিহ্নৰ পাছত থকা কোলা সৰু ধেনুকাৰত ক্লিক কৰক আৰু পলিগন ফিল্ড ক্লিক কৰক ছবি অকা পৃষ্ঠাত কাৰ্সাৰডাল সংস্থাপন কৰক বাওঁফালৰ মাউস বাটনটো ধৰক আৰু ইয়াক তললৈ টানি আনক এতিয়া মাউস বাটনটো এৰি দিয়ক আপোনালোকে এডাল পোন ৰেখা দেখা পাব মাউসটো বাওঁফাললৈ ঘোৰাওক যেতিয়ালৈকে আকাৰটো ত্ৰিভুজ নহয় বাওঁফালৰ মাউস বাটনটোত ক্লিক কৰক আৰু মাউসটো ওপৰলৈ টানি আনক এতিয়া শিফট কীটো ধৰি ৰাখক আৰু কাৰ্সাৰডাল ভিতৰলৈ টানি আনক বাওঁফালৰ মাউস বাটনটোত দুবাৰ ক্লিক কৰক আপোনালোকে ইতিমধ্যে অন্য এটা বহুভুজ আঁকিলে ইয়াৰ ভিতৰত কমাৰ্চিয়েল কমপ্লেক্স লিখো আহক তলৰ পদক্ষেপ কেইটা অনুসৰণ কৰি এখন পাৰ্কিং ঠাই আঁকো আহক ড্ৰয়িং টুলবাৰৰ পৰা পৰিপূৰ্ণ বহুভুজ নিৰ্বাচন কৰো আহক
এতিয়া ইয়াৰ ভিতৰত পাৰ্কিং লট বাক্যটো লিখো আহক। মনত ৰাখিব আপোনালোকে যিমান বিচাৰে সিমান সংখ্যক বেৰেৰে এটা বহুভুজ আঁকিব পাৰে। এই টিউটৰিয়েলটো ৰখাওক আৰু এই কামটো চেষ্টা কৰক। 5খন বেৰ, 6খন বেৰ আৰু 10খন বেৰ থকা বহুভুজ আঁকক। এটা ৰেচিডেন্সিয়েল কমপ্লেক্স সোঁফালে ঘৰৰ পাছত আছে আৰু আয়তকাৰৰ আকাৰত আছে। ড্ৰয়িং টুলবাৰৰ পৰা ৰেক্টেংগল নিৰ্বাচন কৰক। তাৰ পাছত মাউসটো ছবি অকা পৃষ্ঠাত সংস্থাপন কৰক আৰু এটা আয়ত আঁকিবলৈ টানি আনক। আমি এইটোক ৰেচিডেন্সিয়েল কমপ্লেক্স নাম দিম। এই ঠাইত এখন খেলপথাৰো আছে। এইটো প্ৰকৃত দীঘল আয়তাকাৰ আকৃতি আছে। ড্ৰয়িং টুলবাৰৰ পৰা পলিগন 45 ডিগ্ৰী ফিল্ড নিৰ্বাচন কৰক। ছবি অকা পৃষ্ঠাত কাৰ্সাৰডাল সংস্থাপন কৰক। বাওঁফালৰ মাউস বাটনটো ক্লিক কৰক আৰু টানি আনক আৰু ইয়াক এৰি দিয়ক। সোঁফাললৈ মাউসটো ক্লিক কৰক আৰু ঘূৰাওক আৰু এৰি দিয়ক। আয়তটো সম্পূৰ্ণ কৰিবলৈ এতিয়া মাউসটো ক্লিক কৰক আৰু মাউসটো ওপৰলৈ টানি আনক। বাওঁফালৰ মাউস বাটনটো দুবাৰ ক্লিক কৰক। আপোনালোকে ইতিমধ্যে অন্য এটা বহুভুজ আঁকিলে। ইয়াৰ ভিতৰত প্লেগ্ৰাউণ্ড লিখো আহক। খেল পথাৰৰ পাছফালে থকা নিজৰাটো এতিয়া আঁকো আহক। ড্ৰয়িং টুলবাৰৰ পৰা ফ্ৰীফৰ্ম লাইন ফিল্ড নিৰ্বাচন কৰক। ছবি অকা পৃষ্ঠাত বাওঁফালৰ মাউস বাটনটো দবাওক আৰু ঘড়ীৰ কাঁইটৰ বিপৰীতে মাউস বাটনটো ঘূৰাওক। বাওঁফালৰ মাউস বাটনটো এৰি দিয়ক। আমি এটা নিজৰা আঁকিলো। ইয়াৰ ভিতৰত লেক লিখো আহক। শেষৰ ঘৰটো এই ঠাইৰ হৈছে স্কুল। স্কুল কেম্পাছটো আকৌ বহুভুজৰ আকাৰত আছে। এতিয়া এইটো আমাৰ মেপত আঁকো আহক। আকৌ ড্ৰয়িং টুলবাৰৰ পৰা পলিগন 45 ডিগ্ৰী ফিল্ড নিৰ্বাচন কৰো আহক। পাছত ছবি অকা পৃষ্ঠাত কাৰ্সাৰডাল সংস্থাপন কৰো আহক আৰু বহুভুজটো আঁকো আহক। সৰ্বশেষত মাউসটো দুবাৰ ক্লিক কৰিব যেতিয়া বহুভুজটো সম্পূৰ্ণ হ'ব। ইয়াৰ ভিতৰত স্কুল কেম্পাছ বুলি লিখক। এটা বাক্য লিখিব পৰা বক্স সংস্থাপন কৰক আৰু ইয়াৰ ভিতৰত স্কুল মেইন গেটছ লিখক। টেক্সট বক্সটো ঘূৰোৱা যাওক আৰু এইটো শুদ্ধ অৱস্থানত ৰখা যাওক। মেইন মেনুৰ পৰা মডিফাই নিৰ্বাচন কৰক আৰু ৰোটেট ক্লিক কৰক। লক্ষ্য কৰিব যে হেন্ডেলবোৰ ৰঙা ৰঙলৈ পৰিৱৰ্তন হৈছে। এইটোৱে দেখায় যে আমি ঘূৰি থকা মোডত আছো। আপোনালোকে সৰু বৃত্তখণ্ড ধেনুকাৰৰ সৈতে উভয় কাষত দেখিছে নেকি? আমি এইটো বক্সটো ঘূৰাবলৈ ব্যৱহাৰ কৰো। টেক্সট বক্সৰ ওপৰৰ সোঁফালৰ কোণত থকা কাৰ্সাৰডালৰ ওপৰৰ শেষত সংস্থাপন কৰক। ৰোটেশন কাৰ্ভ দেখা যাব। বাওঁফালৰ মাউস বাটনটো দবাওক। কাৰ্ভডাল ঘড়ীৰ কাঁইটৰ দিশত টানি আনক। এইটো শুদ্ধ দিশত স্থাপিত নোহোৱালৈকে। এতিয়া ছবি অকা পৃষ্ঠাত যিকোনো ঠাইত ক্লিক কৰক। ঘূৰি থকা মোডটো নোহোৱা কৰিবলৈ স্কুললৈ থকা কাষৰ প্ৰৱেশ দুৱাৰো দেখাও আহক। আগৰ পদক্ষেপ কেইটাৰ দৰে এটা টেক্সট বক্স আঁকো আহক। ইয়াৰ ভিতৰত স্কুল সাইড এন্ট্ৰেন্স ইয়াৰ ভিতৰত ভৰাওক। এতিয়া দিশ ব্যৱহাৰ কৰা ধেনুকাৰ আঁকো আহক। ঘৰটোৰ পৰা আমি সোঁফালে ঘূৰিব লাগিব। ড্ৰয়িং টুলবাৰৰ পৰা ধেনুকাৰৰ সৈতে শেষ হোৱা ৰেখা নিৰ্বাচন কৰো আহক। ছবি অকা পৃষ্ঠাটোলৈ গতি কৰো আহক আৰু ৰেখাডাল আঁকো আহক। তাৰ পিছত ৰেচিডেন্সিয়েল কমপ্লেক্স অতিক্ৰম কৰি খোজ কাঢ়ক আৰু বাওঁফালে লওক। এই ৰাস্তাটো দেখাবৰ বাবে অন্য এডাল ৰেখা আঁকো আহক। আৰু তাৰ পিছত খেলপথাৰলৈ সোঁফাল লওক। তলৰ পিনে খোজ কাঢ়ক। তাৰ পাছত আকৌ সোঁফাল লওক স্কুলৰ মেইন গেটখন পাবলৈ। আমি আমাৰ প্ৰথম পথটো আঁকিলো। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে দুই ধৰণৰ বক্ৰৰেখা আৰু পলিগন আঁকিব পৰা যায়। এজনে ফিল্ড অপশ্যন আৰু অন্য এজনে ফিল্ডৰ অবিহনে থকা অপশ্যন ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে যেতিয়া ফিল্ড অপশ্যন ব্যৱহাৰ কৰে বক্ৰৰেখাডাল ৰঙেৰে ভৰি পৰিব। আপোনালোকে হয়তো আকৌ লক্ষ্য কৰিছে যে কাৰ্ভ টুলবাৰৰ প্ৰতিটো অপশ্যনৰে বক্ৰৰেখা আঁকিবলৈ মাউসৰ কাম কৰাৰ বেলেগ বেলেগ পদ্ধতি আছে।
ইয়াত আপোনালোকৰ বাবে এটা কাম আছে কাৰ্ভ টুলবাৰত থকা আটাইবোৰ অপচন ব্যৱহাৰ কৰি বক্ৰৰেখা আৰু বহুভুজ আঁকক লক্ষ্য কৰক কেনেকৈ কাৰ্সাৰৰ আকাৰ আৰু মাউসৰ কাম প্ৰতিটো বক্ৰৰেখা নতুবা বহুভুজৰ নিৰ্বাচনৰ সৈতে পৰিৱৰ্তন হয় পৰীক্ষা কৰক আপোনালোকে ভৰ্তি ৰং ফিল্ড অপশনত পৰিৱৰ্তন কৰিব পাৰে নেকি তলৰ লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সংক্ষিপ্তকৰণ কৰে যদি আপোনালোকৰ ভাল সিগনেল নাই আপোনালোকে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কাৰ্যশালা আয়োজন কৰে যিবোৰে অনলাইন পৰীক্ষা উত্তীৰ্ণ কৰে তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰে আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি spoken-tutorial.org ঠিকনালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট হৈছে টক টু টিচাৰ প্ৰজেক্টৰ এটা অংশ এইটো আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে শিক্ষা ওপৰত থকা নেশ্যনেল মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছনৰ ওপৰত অধিক তথ্য spoken-tutorial.org/nmeict-intro উপলব্ধ আছে এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ